Hey, so welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালে তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি তো যদি কোনোবাই মোৰ চেনেলটো নতুন কৰি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আপডেটৰ কাৰণে তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বহুতকেইটাই আছে মানে কি গুড নিউজ তো গুড নিউজ কি আপোনালোকৰ হয়তো বহুতে গমেই পাইছে তথাপিও কিছুমানে গম পোৱা নাই চাগে সব মানে আসাম টেটৰ হওক BTR টেটৰ হওক সবৰে ফালৰ পৰা গুড নিউজ আহিছে তো আপকামিং আৰু তাৰমানে আপোনালোকৰ চাকৰি দিয়াৰ সম্ভাৱনা আছে তো ফাইনেলি যোৱাকালি যেহেতু আপোনালোকৰ মানে অলৰেডি আগতে কৈছিল EMA কৈছিল আপোনালোকৰ পেগু ডাঙৰীয়াই কৈছিল যে আপোনালোকৰ নতুন কৰি আৰু পোষ্ট দিব মানে টিচাৰৰ LP UP টিচাৰৰ তো এতিয়া প্ৰধান শিক্ষা সঞ্চালকগৰাকীয়ে আপোনালোকৰ যোৱাকালি কৈ দিলে যে আপোনালোকৰ 4500টা আৰু নতুন পদৰ নিযুক্তি হ'ব মানে আৰু ৰিক্ৰুটমেণ্ট দিব হয়তো আপোনালোকৰ এইটো বছৰত যিহেতু ওলোৱাই নাই 2024ত তো 2024ত চান্স আছে আপোনালোকৰ ডিচেম্বৰ নহ'লে তাৰে আগত চান্স আছে আপোনালোকৰ 4500টা পদ LP UP দুয়োটাৰে দিব আৰু লগতে আপোনালোকৰ এইখিনি হৈ যোৱাৰ পিছত যিখিনি অলৰেডি আপোনালোকৰ ভেৰিফিকেশ্যন চলি আছে যে আপোনালোকৰ সকলোৰে কনফিউজন হৈ আছে কালচাৰেল কিবা মানে কি স্পৰ্টছৰ NCC গোটেইখিনি লগ লাগি পেলাই আপোনালোকৰ কিমান মাৰ্কছ দিব কি দিব কিন্তু আগতে এনেকুৱা হোৱা নাছিল মানে আপোনালোকৰ সেইখিনি যাক এক্সট্ৰা মাৰ্কছ দিয়ে আৰু সেইখিনি কেণ্ডিডেটক মানে আপোনালোকৰ এক্সট্ৰা কৰি মাতা নাছিল কিন্তু এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে হৈছে কাৰণ এই কাৰণে হৈছে কিয়নো টোটেল গোটেইখিনি লগ লাগি পেলাই 1000 প্লাছ আছে কেণ্ডিডেট তো সেইকাৰণে হয়তো আচৰিত সকলোৱে হৈছে যে ইমান কেণ্ডিডেট ওলাল কেনেকৈ 2012ৰ পৰা ধেমালি নহয় আগতে ওলোৱাই নাছিল তো এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে 1000 প্লাছ কেণ্ডিডেট ওলাইছে তো সেইটো এটা চিন্তাৰ বিষয় আৰু গোটেইখিনি আপোনালোকৰ যোৱাকালি কৈছে কি কৰিব কি নকৰিব তো মই ভাবোঁ কি ইয়াৰে বহুতে হয়তো ওলাব কাৰণ ইমানখিনি নেশ্যনেল লেভেলত নাচা হওক বা খেলা হওক নাই এইটো সকলোৱে কৈ আছে যে আপোনালোকৰ যিটো মামাই পাতিছিল যে আপোনালোকৰ গোটেইবিলাক নাচনী 50,000 নেকি নাচনী লৈ পেলাই তো সেইবিলাক চাৰ্টিফিকেটও দিয়া বুলি শুনিছোঁ আৰু বাকীখিনি নাজানো কি হ'ব ভেৰিফিকেশ্যনত সকলোৱে গমেই পাব অলৰেডি যোৱাকালি গমেই পাইছে যিখিনি গম পাইছে আৰু যিখিনিয়ে নতুন আপডেটৰ বা নতুন কিমানখিনি পষ্ট দিব কি দিব যোৱাকালি কি কৈছিল এইটো আপোনালোকৰ ভিডিঅ'টো যাই পেলাই চাই ল'ব NED 24ত আৰু লগতে কওঁ যে আপোনালোকৰ BTR কাৰণেও সুখবৰ তো আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ' ক্লিপটো চাই লওক আৰু বিজ্ঞাপন নতুন কৰি ওলাব গৈ আছে কেতিয়া ওলাব কি ওলাব সকলোখিনি গম পাম তাৰ আগতে ভিডিঅ'টো চাই লওক আৰু প্ৰমিচাইজ কৰিব পৰা যায় ভেকেণ্ট পোষ্টখিনি আমি ফিল আপ কৰিবলৈ চেষ্টা কৰি আছোঁ ইলেমেণ্টাৰ ইতিমধ্যে আমি কিছুমান এপইণ্টমেণ্ট দিব পাৰিলোঁ আৰু প্ৰায় 800 মান ভেকেণ্ট হৈ আছে সেইটোতো আমি বহুত প্ৰেছাৰ দি আছোঁ SI পাবৰ কাৰণে লগে আমি এপইণ্টমেণ্টটো দি দিম হাইস্কুলৰ কাৰণে 1200কে অধিক আমি এপইণ্টমেণ্ট মেক্সিমাম 1-1.5 মাহৰ ভিতৰত এপইণ্টমেণ্ট দি দিম এটা চেষ্টা এটা কৰি থকা হৈছে যে টিচাৰজন একজন আউট হোৱাৰ দিনত এজন ইন হ'ব লাগে তেনেকৈ এটা প্ৰচেছ বনাবলৈ চেষ্টা কৰি আছোঁ কাৰণ 1 বছৰ 2 বছৰ 3 বছৰলৈকে স্কুলত ভেকেণ্ট হৈ আছে বহুত বছৰলৈকে টিচাৰেই পোৱা নাই এইবিলাক মানে আমাৰ গোটেই প্ৰচেছটো শেষ কৰি দিছে এইখিনিয়ে যে আপোনালোকৰ BTRৰ পোষ্ট ওলাব 800 ওলাব তো এনেদৰে পোষ্ট চাৰিওফালৰ পৰা ওলাব এতিয়া চাকৰি লোৱাৰহে কথা আৰু ভালদৰে এডি এক্সাম সকলোৱে দিব মোৰ ফালৰ পৰা শুভেচ্ছা বহুত আগতীয়া কৰি দিলোঁ এসপ্তাহ আগতীয়া কৰি দিলোঁ আৰু যিহেতু এডমিট ওলাইছে সেইকাৰণে মই আগতীয়াকৈ শুভেচ্ছাও দিছিলোঁ ভাল কৰি দিয়ক আৰু চাকৰি লওক আজিকালি এইখিনি আছিল থেংকছ ফৰ ৱাচিং যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব